আমি খোৱা বোৱা কৰা। হেল্ল' গাইজ, গুড ইভিনিং বুলি কৈছোঁ, গুড ইভিনিং। ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু আপোনালোকৰ এটা বিশেষ টপিকৰ ওপৰত আজি ভিডিঅ' বনাব লৈছোঁ, গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষৰলৈকে চাই থাকক, তো তেতিয়াহে গম পাব, বুজি পাব। তো টপিকটো এনেকুৱা ধৰণৰ, আপোনালোকে সুধি আছিল যে ৰিগত থকা খোৱা আৰু থকা খোৱাৰ সুবিধাবিলাক কোনে দিয়ে আৰু কোনে প্ৰভাইড কৰে, সেইবিলাক বহুতে কনফিউজ লাগি আছে। তেওঁলোকৰ কাৰণে, যিবিলাকে নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, জনাসকলৰ কাৰণে জানে আৰু। তো প্ৰথমতে সেইটো হৈছে আমাৰ ৰুম। বাহিৰৰ পৰা অলপ দেখাম বাৰু, ভিতৰৰ পৰা অলপ দেখাই দিছোঁ। সেইটো হৈছে আমাৰ ৰুম। আমি ইয়াত দুজন থাকোঁ, কিন্তু আছে 3খন বেড। আৰু ইয়াত এজন, এইফালে মই শুওঁ, সেইফালে লগৰজন হয়, ওপৰতে এজন হ'ব পাৰে, কিন্তু আমি এতিয়া খোৱা মানুহ নাই যিহেতুকে, সেইকাৰণে বস্তুবিলাক থৈছোঁ। আৰু এনেকুৱা ধৰণৰ ৰুম দিয়ে। আৰু বাথৰুম লগতে আমাৰ দেখিছে, ইয়াতে বাথৰুম, গা চা ধুওঁ আমি ইয়াতে। এতিয়া কিন্তু কাপোৰ শুকাই থৈছোঁ। আৰু তেনেকুৱা ধৰণৰ সুবিধা দেখিছে, আৰু বেছি ডাঙৰ নহয় আৰু থাকিব পৰা। আৰু তো এনেকুৱা ধৰণৰ সুবিধাবিলাক থাকে তো ৰিক্স ছাইডত। আৰু খোৱা বোৱা থকা সকলো সুবিধা কোম্পানীয়ে প্ৰভাইড কৰে। আপোনালোকে খৰচ কৰিব, নিজৰ পকেটৰ পৰা খৰচ কৰিবলগীয়া নহয়। কিন্তু এনেকুৱা নহয় যে এইবিলাক আপোনালোকক ফ্ৰী দিয়ে। এইবিলাক আমাৰ মানে কাম কৰোঁ তাৰ পৰাই কাটি মেলি দিয়ে। আৰু বুজি পাইছে, আৰু কোম্পানীয়ে চব প্ৰভাইড কৰে এইবিলাক। আৰু আমি কাম কৰাৰ বিনিময়তে এইবিলাক সুবিধা দিয়ে। আৰু কেৱল ৰিক্স ছাইডতে এনেকুৱা ধৰণৰ সুবিধা থাকে, বেলেগ ইণ্ডাষ্ট্ৰীত এনেকুৱা ধৰণৰ সুবিধা নিদিয়ে, মই যিমান দূৰলৈকে জানো। কেৱল আপুনি ইয়াত কাম কৰিব লাগে, আৰু তাৰ বাহিৰে আপুনি বনোৱা ঘৰ এইবিলাক চাফা কৰা, পানী দেখিছে, পানী ভৰোৱা মেলা, কোনো ধৰণৰ কাম কৰিব নালাগে। ইয়াত সকলো ধৰণৰ ইয়াত সুবিধা দিয়ে। আৰু সকলো ৰিগতে সমান এনেকুৱা নহয়, প্ৰায়বিলাক ৰিগতে এইবিলাক থকা মেলা সুবিধা দিয়ে বাৰু, কিন্তু কিছুমান অকণমান ভালকৈ দিব পাৰে, কিছুমান কোম্পানীত অলপ তাতকৈ কমকৈ সুবিধাটো দিব পাৰে, এনেকুৱা ধৰণৰ। আৰু এইবিলাক থাকেই, আৰু গোটেই 5টা আঙুলিটো সমান নহয়, ঠিক তেনেধৰণে ৰিক্স ছাইডবিলাক এতিয়া চলি আছে। আৰু এনেধৰণে আগলৈ চলি থাকিব বুলি ভাবিছোঁ। আৰু অলপ ইয়াতকৈ উন্নত হ'লে ভাল হয় বুলি ভাবোঁ। আৰু গতিকে ভিডিঅ'টো চাই থাকক, আৰু আপোনালোকক জনাই থাকিম। দেখিছে, সেইটো আমাৰ কাপোৰ ধোৱা ৱাশ্বিং মেচিন। কিমান ডাঙৰ ৱাশ্বিং মেচিন! ইয়াতে কাপোৰবিলাক ধুই আমাৰ যিমান ডিউটিৰ ড্ৰেছবিলাক ধুওঁ মেলো। এইফালে ড্ৰায়াৰ মেচিন আছে, শুকুৱাই মেলি দিয়ে। আৰু এইটো দেখিছে কিমান ডাঙৰ ৱাশ্বিং মেচিন, ইয়াতে আমাৰ কাপোৰবিলাক ধুৱে। ছিষ্টেমবিলাক এনেকৈ আছে, দেখিছে। আৰু বলক এতিয়া আমাৰ কেণ্টিনটো দেখাবলৈ গৈ আছোঁ। কেণ্টিনটোৰ ভিতৰৰ অংশটো দেখাম আপোনালোক কেনেকুৱা ধৰণৰ কি। এয়া দেখিছে, আৰু দেখিছে এইটো আমাৰ কেণ্টিন হয়, য'ত আমি সকলোৱে খাওঁ একেলগে বহি মেলি। কেণ্টিন, আৰু আমাৰ কেণ্টিনটোত কিন্তু এচিৰ সুবিধা আছে, 2টা এচি আছে। আৰু ইয়াতে আমি এখন টেবুল, য'ত আমি খোৱা বোৱা কৰোঁ। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। কিবা কনফিউজন থাকিলেও কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।